হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কোৱা হয়, সমাজখনক যদি আগবঢ়াই নিবৰ ইচ্ছা আছে, তেতিয়া আমি প্ৰথমতে এটা কামেই কৰিব লাগিব, এজনে আনজনৰ বেয়া কৰা বাদ দি এজনে আনজনৰ হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। আজিৰ কাহিনীটো ঠিক তেনেকুৱাই। আজিৰ কাহিনীটো এটা দুখীয়া ঘৰৰ এটা সৰু ল'ৰাৰ। এই ল'ৰাটোৰ ঘৰৰ অৱস্থা খুবেই বেয়া আছিলে। সি যেনে তেনে 10ম শ্ৰেণী পাছ কৰিছিলে। 10ম শ্ৰেণী পাছ কৰাৰ পাছত সি চহৰলৈ গুচি আহিলে কিবা কাম পাম বুলি। কিন্তু সি কাম বহুত বিচাৰিছিলে, নাপাইছিলে। তাতো বহুত সি কষ্ট কৰিছিলে। এদিনাখন সি হঠাতে এখন নিউজ পেপাৰত এটা বিজ্ঞাপন দেখা পালে। বিজ্ঞাপনটোত লিখা আছিল যে এটা অফিচত এজন এছিষ্টেণ্ট কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। আৰু ল'ৰাটোও ভাবিলে যে এইটো চাকৰিতে এপ্লাই এটা কৰি চাওঁচোন কি হয়। ভয়ে ভয়ে সি এপ্লাই কৰি দিলে। যেতিয়া সি ইণ্টাৰভিউ দিবলৈ গ'ল সেই অফিচটোত, দেখিলে এটা দীঘলীয়া শাৰী লাইন হৈ আছে। বহুত মানুহ আহিছে ইণ্টাৰভিউ দিবলৈ। যেতিয়া তাৰ নাম্বাৰ পৰিল ইণ্টাৰভিউ, সি সোমাই গ'ল। ইণ্টাৰভিউ বৰ্ডত ইণ্টাৰভিউ লোৱা মানুহজনে তাক বহুত প্ৰশ্ন সুধিলে। আৰু যেতিয়া প্ৰশ্ন সুধি শেষত গৈ উপনীত হ'ল, শেষৰ প্ৰশ্নটো সুধিলে যে তোমাৰ ইমেইল আইডি আছে নাই? তেতিয়া ল'ৰাটো আচৰিত হ'ল, ইমেইল আইডি? এইটো আকৌ কি বস্তু? তেতিয়া প্ৰশ্ন সোধাজনে ল'ৰাটোক ক'লে যে তুমি কি মূৰ্খ নেকি? আজিৰ ইমান এটা আধুনিক যুগত, এটা মডাৰ্ণ যুগত তুমি ইমেইল আইডিৰ বিষয়ে নাজানা? ইমেইল আইডি নাই তোমাৰ? ইণ্টাৰভিউ লোৱা মানুহজনে তাক তাতে ৰিজেক্ট কৰিলে। উপায় নাপায় ল'ৰাটো অফিচৰ পৰা বাহিৰলৈ ওলাইলে। সি ভাবিলে এতিয়া সি কি কৰিব। এনেকৈ তাৰ পেণ্টৰ পকেটত হাতটো ভৰাই পেলাই চালে যে 200 টকা আছে তাৰ পকেটত। সেই 200 টকাটো লৈ সি আপেল কিনিলে। আপেল কিনি ওচৰতে থকা কলনীখনলৈ গ'ল আপেল বেচিবলৈ। সেইদিনা গোটেই দিন সি আপেল বেচিলে। আপেল বেচি সি 70 টকা মুনাফা অৰ্জন কৰিলে। তেতিয়া সি ভাবিলে, আৰে এইটো কাম দেখোন ভালেই লাগিছে কৰি, সেইটো কৰিব পৰা যায়। সি পুনৰ উৎসাহেৰে সেই 270 টকা দি পুনৰ আপেল কিনিলে। এনেদৰে সি সদায় কৰিলে। আৰু যেতিয়া মুনাফা সি অৰ্জন কৰিব ধৰিলে, সি লাহে লাহে এখন বজাৰত সৰু দোকান দিলে। যেতিয়া সি ফলৰ দোকান দিলে, লাহে লাহে তাৰ প্ৰফিট হ'বলৈ ধৰিলে, বিজনেছটোত ভাল হ'বলৈ ধৰিলে, কাষ্টমাৰ বাঢ়িবলৈ ধৰিলে, তেতিয়া সি ভাবিলে সি আৰু এখন দোকান খোলাৰ কথা ভাবিলে। দোকানখন আৰু এখন সি দোকান খুলি দিলে। তাৰপিছত 3 নম্বৰখন দোকান, তাৰপিছত 4 নম্বৰখন দোকান, এনেদৰে সি 8খনমান দোকান সি খুলি পেলালে। তাৰপিছত তাৰ বিজনেছটো যেতিয়া ইমান বাঢ়ি গৈছিলে, সি ভাবিলে যে আৰু অলপ সি ইচ্ছা কৰিলে ডাঙৰ কৰিব পাৰিব বিজনেছটো। এই ভাবি সি তাৰ গাঁৱলৈ গ'ল। গাঁৱত থকা কেইজনমান ল'ৰাক সি ক'লে যে মই এনেকৈ কাম এটা আৰম্ভ কৰিছোঁ, তোমালোকে যদি পাৰা আহিব পাৰা। গাঁৱৰ ল'ৰা কেইজনমান সন্মত হ'ল, তাৰ লগত গুচি আহিলে চহৰলৈ। এনেদৰে সি অকল সেই জেগাতেই নহয়, বেলেগ বেলেগ চহৰতো তাৰ দোকান খুলি দিয়া ষ্টাৰ্ট কৰি দিলে। আৰু এনেদৰে লাহে লাহে সি এজন বৰ ডাঙৰ ফলৰ ব্যৱসায়ী হৈ গ'ল। যেতিয়া এই খবৰটো গোটেই অঞ্চলত বিয়পি পৰিল যে এটা 10ম শ্ৰেণী পাছ কৰা ল'ৰা ইমান ডাঙৰ ফলৰ ব্যৱসায়ী কেনেকৈ হ'ল? বহুত নিউজ চেনেল আহিল তাৰ ইণ্টাৰভিউ ল'বলৈ। বহুতে বহুত প্ৰশ্ন কৰিলে, তাৰ জীৱনৰ ষ্ট্ৰাগলৰ বিষয়ে সুধিলে, কেনেকৈ সি সংঘৰ্ষ কৰিছে, কেনেকৈ সি গ্ৰ' কৰিছে লাইফত, সকলোখিনি কুৱেশ্যন সুধিলে। এখন মেগাজিনৰ এজন মানুহো আহিলে। মানুহজনেও সুধিলে যে ৰিপৰ্টাৰজনে যে আপোনাৰ বিষয়ে মোক অলপ কওক, আপুনি কেনেকৈ এজন 10ম শ্ৰেণী উত্তীৰ্ণ মানুহ হৈ ইমান ডাঙৰ ফলৰ বেপাৰী কেনেকৈ হ'ল? সি সকলোখিনি ক'লে তাৰ জীৱনৰ ষ্ট্ৰাগলৰ কথা। আৰু শেষত গৈ সেই ইণ্টাৰভিউ লোৱা মানুহজনে, অৰ্থাৎ সেই মেগাজিনৰ ৰিপৰ্টাৰজনে লাষ্টত সুধিলেগৈ যে আপোনাৰ বেয়া নাপায় যদি মোক ইমেইল এড্ৰেছটো দিয়ক, মই আপোনাক এই ইণ্টাৰভিউটো ইমেইল কৰি দি দিম। তেতিয়া সেই ফলৰ বেপাৰীজনে ক'লে মোৰতো কোনো ইমেইল আইডি নাই। ইণ্টাৰভিউ লোৱা মানুহজনে ক'লে আচৰিত কথা, আপুনি ইমান ডাঙৰ এজন ব্যৱসায়ী, আপোনাৰ ওচৰত ইমেইল এড্ৰেছ নাই? কৈছে হয়। বোলে কিয়? তেতিয়া সেই ফলৰ বেপাৰীজনে যিটো উত্তৰ দিলে, মন দি শুনিব আপোনালোকে। তেওঁ ক'লে
যে আজি মোৰ ওচৰত যদি ইমেইল এড্ৰেছ থাকিলে হয় মই ইমান ডাঙৰ এজন ফলৰ ব্যৱসায়ীয়ে নহ'লোহেঁতেন। য়েছ, এই কাহিনীটোৱে আমাক আচলতে বৰ ধুনীয়া এটা মেছেজ দি থৈ যায় যে মানুহৰ ওচৰত যদি নিজস্ব সক্ষমতা থাকে নহয়, সেই সক্ষমতাৰে যদি আপুনি কাম কৰে তেন্তে আপুনি সফল নোহোৱাৰ কোনো প্ৰশ্নই নুঠে। সফল হ'বই। সেই ইমেইল এড্ৰেছটো যদি থাকিলহেঁতেন সেই ল'ৰাজনৰ ওচৰত, হয়তো সি জিন্দগীভৰ সেই অফিচটোত কৰ্মচাৰীয়ে হৈ থাকিলহেঁতেন। কিন্তু তাৰ আজি ইমেইল এড্ৰেছ নথকাৰ কাৰণে তাৰ ভাল হ'ল, সি আজি এজন প্ৰসিদ্ধ বিখ্যাত এজন ব্যৱসায়ী হ'ব পাৰিলে। তো এই ফলৰ বেপাৰীজনৰ দৰেই আমাৰ সকলোৰে মাজত অন্তৰ্নিহিত কিছুমান টেলেণ্ট থাকে। সেই টেলেণ্ট বিচাৰক, সেই টেলেণ্টৰ ওপৰতে কাম কৰক। আমি আচলতে কি কৰোঁ, আমাৰ যিখিনি টেলেণ্ট থাকে আমি সেইখিনি গুৰুত্ব নিদি আনে কি ভাল পায় সেইটোৰ ওপৰত বেছি গুৰুত্ব দি কাম কৰিবলৈ যাওঁ, তাৰ ফলত আমি সফল হ'বগৈ নোৱাৰোঁ। আচলতে মানুহে সফল কেতিয়া হয়, যেতিয়া নিজৰ ভাল লগা কামটোৰ ওপৰত মানুহে কাম কৰি যায় পূৰ্ণ আত্মাৰে, অৰ্থাৎ অন্তৰ আত্মাৰে যেতিয়া 100% আপুনি দি সেই কামটো কৰিব, তেতিয়া আপুনি নিশ্চয় সফল হ'ব পাৰিব। ধন্যবাদ। কাহিনীটো যদি ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰো কৰিব। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিব, যাতে এনেধৰণৰ কিছুমান ভাল ভাল কাহিনীয়ে যাতে সকলোকে ইনস্পায়াৰ কৰি যাব পাৰে। কোনেও নাজানে, কিছুমান কাহিনী হয়তো মানুহৰ জীৱনত প্ৰভাৱ পেলাই থৈ যাব পাৰে। ধন্যবাদ।